মই সদায় আপোনালোকক স্বাস্থ্য সম্বন্ধে কিছু কথা কৈ থাকোঁ, কিন্তু আজি মই এটা বেলেগ কথা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই যিখিনি কথা ক'বলৈ খুজিছোঁ সেই কথাখিনি আপোনালোকে মনতো ভাবি থাকে কিন্তু ক'ব নোৱাৰে, বা কোনোবাই কৈ দিলে সেই কথাখিনি আপোনালোকৰ অন্তৰত থকা কিছু কথা আৰু তাত সংলগ্ন হয়। গতিকে এনেকুৱা কিছু কথা লৈ পেলাই মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ, আৰু মই আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই মোৰ কথাখিনি বুজিবলৈ এটা চেষ্টা যেন কৰে। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই আপোনালোকৰ সাগৰিকা। আজি মই এটা বেলেগ কথা পাতিবৰ বাবেহে আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ মনৰ কিছু কথা। বৰ্তমান সময়ত আপোনালোকে সকলোৱে জানে, টিভিয়ে চিভিয়ে চাৰিওফালে ওলাই আছে যে অসমত বান পৰিস্থিতি অত্যন্ত বিপদজনক হৈছে, অত্যন্ত ভয়াৱহ হৈছে। মই এইখিনিতে ক'ব বিচাৰোঁ যে মোৰ ঘৰ মাজুলীত। মই মাজুলীৰ বোৱাৰী, গতিকে মাজুলী মোৰ ঘৰ। গতিকে বাকী অসমৰ বিভিন্ন ঠাইত পানী হৈছে, কিন্তু মই বিভিন্ন ঠাইৰ কথা নাজানো, কাৰণ মই সেইটো অকল টিভিত দেখিছোঁ, আৰু টিভিত দেখি যিখিনি গম পাইছোঁ সেইখিনি, বা নিউজ পেপাৰত পঢ়ি যিখিনি গম পাইছোঁ সেইখিনিয়ে মই জানো। কিন্তু মই মোৰ ঘৰখনৰ কথা ক'ব বিচাৰিছোঁ। মাজুলীত আজি দুদিনমানৰ আগতে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ওচৰত এটা মাথাউৰি ভাগি গ'ল। যিখিনি ঠাইত ভাগিব বুলি গোটেই গাঁৱৰ ৰাইজে ভাবি আছিল, আৰু যিখিনি স্পৰ্শকাতৰ অলপ এলেকা আছিল, সেইখিনিত গোটেই গাঁৱৰ মানুহে লগ লাগি, কেইবাখন গাঁৱৰ মানুহে লগ লাগি সেইখিনি মেৰামতি কৰাত লাগিছিল, বা বিভাগীয় মানুহো তাত আছিল হয়তো, সকলোৱে সেইখিনি ঠিক কৰাত লাগি আছিল। গতিকে সেইখিনিত নাভাগি তাৰ অলপ আগলৈ ক'ব নোৱাৰাকৈয়ে পটককৈ মথাউৰি ছিগি গ'ল, আৰু যাৰ ফলত কেইবাঘৰো মানুহ লগে লগে উটি গুচি গ'ল। অকল মানুহকেইজনহে ঘৰৰ বাহিৰলৈ ওলাই আহিব পাৰিলে। তাৰ ভিতৰতে মই গম পাইছোঁ যে তাৰ ভিতৰতে এনেকুৱাও মানুহ আছে যাৰ সঁচা কথা ক'বলৈ গ'লে স্বাভাৱিকভাৱে মানে আৰ্থিকভাৱে বৰ সবল নহয়। তেখেতসকলে মানে কোনোমতে পেটে ভাতে খাই থকা মানুহ। চৰকাৰৰ ফালৰ পৰা এটা ঘৰ পাইছিল, সেই ঘৰটো সম্পূৰ্ণ হোৱাই নাছিল, মানে আৰু দুদিনমানৰ পিছত হয়তো সেইটো সম্পূৰ্ণ হ'লহেঁতেন। তেনেকুৱা এটা ঘৰত আছিল, সেই ঘৰে চৰে তেনেকৈ উটাই লৈ গুচি গ'ল। একো এটা বস্তু বাহিৰলৈ উলিয়াব নোৱাৰিলে। অকল মানুহখিনি দৌৰ মাৰি ওলাই আহিছে যাতে মানুহখিনি বাচি যায়। গতিকে ভাবক কেনেকুৱা এটা ভয়াৱহ পৰিস্থিতি। এইটো পৰিস্থিতি কিয় হয়, কেনেকৈ হয়, বা ইয়াৰ কাৰণে কোন দোষী বা কোন দায়ী, মই সেই কথাটো আজি পাতিব বিচৰা নাই। সেইটো কথা আমাৰ বৰ্তমান সময়ত আমি পাতাৰ কোনো যুক্তিযুক্ততা আছে বুলি মই নাভাবোঁ। কিন্তু মই অনুৰোধ কৰিব বিচাৰিছোঁ সকলোকে যে যিখিনি বিভাগীয় দায়িত্বত থাকে, তেখেতসকলে এই কথাটো বাৰু কিয় অকণমান গুৰুত্ব সহকাৰে নলয়। কাৰণ যিহেতু মথাউৰি ছিগিবই, পানী আহিবই, মথাউৰি ছিগাৰ সম্ভাৱনা থাকে, গতিকে এই মথাউৰিবিলাক কিয় সময়মতে ঠিক কৰা নহয়, ই এটা কিন্তু ডাঙৰ প্ৰশ্ন। যদিও আজি এই মুহূৰ্তত এইখিনি কথা পতাৰ কোনো যুক্তি নাই, তথাপিতো মই ক'ব বিচাৰোঁ, মই আচলতে অনুৰোধ কৰিব বিচাৰোঁ যিসকল দায়িত্বত আছে সকলোকে মই অনুৰোধ কৰিব বিচাৰোঁ যে ইয়াৰ ব্যৱস্থা কিয় আমাৰ কৰা নহয়। যিখিনি মানুহ তাত উটি গৈছে, যিখিনি মানুহৰ ঘৰ দুৱাৰ উটি গৈছে, তেখেতসকল জানো আমাৰ বাই ভনী নহয়? তেখেতসকলৰ কথা জানো আমি চিন্তা কৰিব নালাগে? গতিকে মই যিসকল দায়িত্বত আছে, বা যিসকল চৰকাৰৰ ঘৰৰ মানুহে হওক বা বিভাগীয় দায়িত্বত থকা প্ৰত্যেককে মই অনুৰোধ জনাব বিচাৰোঁ যে এই পানী অহাৰ আগতে এই মানে যিবোৰ মাথাউৰি, এই মাথাউৰিবিলাক অকণমান মেৰামতি কৰিব নোৱাৰিনে? তাৰ কাৰণে একো ব্যৱস্থা ল'ব নোৱাৰিনে? যিহেতু আমি বানপানীক ৰোধ কৰিব নোৱাৰোঁ, যিহেতু আমি বানপানীক মানে স্থায়ী সমাধান কৰিব পৰা নাই এতিয়ালৈকে। পিছত যদি অনাগত দিনত কৰিব পৰা হয় সেইটো মই নাজানো, কিন্তু এতিয়ালৈকেতো পৰা হোৱা নাই। গতিকে তাৰ আগতে আমি কিয় প্ৰতিৰোধ ব্যৱস্থা কিয় ল'ব নোৱাৰোঁ? যিখিনি মানুহ উঠি গ'ল সেই মানুহখিনিৰ অৱস্থাটো ভাবকচোন। তেওঁলোকৰ ঘৰত এবতো বস্তু নাই। মই এইটো কথা ক'ব নোখোজোঁ যে অকল সেইটো মাজুলীতে হৈছে, অসমৰ বিভিন্ন জেগাত বৰ্তমান হৈছে। বিভিন্ন জেগাত মানুহে এনেদৰেই পানীত ককবকাই আছে। কিন্তু মই মাজুলীৰ কথা এইকাৰণেই ক'ব বিচাৰিছোঁ কাৰণ মাজুলীখন মোৰ ঘৰ। মই মোৰ ঘৰৰ কথা বিশেষভাৱে জানো, সেইকাৰণে মই ক'ব বিচাৰিছোঁ। আৰু মই ক'ব বিচাৰোঁ যে যিখিনি মই দেখি আচৰিত হৈ গৈছোঁ যে সেই মুহূৰ্তত গাঁৱৰ প্ৰত্যেকজন ব্যক্তি সজাগ, যিখিনি মানুহৰ সেই অপকাৰ হ'ল সেই মানুহখিনিক আশ্ৰয় দিবলৈ।
সেই মানুহখিনিৰ লগত থিয় হ'বলৈ গোটেই গাঁৱৰ মানুহ সজাগ হৈ আছিল। সেইটো এটা খুব ভাল লগা কথা। কিন্তু সেই বস্তুটো আমি সকলোৱে কৰিব নোৱাৰোঁ জানো? মই বুজি নাপাওঁ সেই কথাখিনি আমি অকল তেখেতসকললৈ আমি কিয় ঠেলি দিছোঁ। আমি প্ৰত্যেকেই পাৰোঁ তেখেতসকলৰ লগত থিয় হ'ব, কিন্তু প্ৰথম কথা হ'ল যে যিসকলৰ দায়িত্বত আছে তেখেতসকলক মই হাতজোৰকৈ মই অনুৰোধ কৰিব বিচাৰিছোঁ, হয়তো আজি এই ভিডিঅ'টো যিসকলে চাই থাকিব তেখেতসকলেও নিশ্চয় মোৰ কথাত সহমত হ'ব যে অকণমান হ'লেও ভালকৈ ভাবক, এই প্ৰতিৰোধ যিটো ক্ষমতা সেইটো বঢ়াওক, মথাউৰিবিলাকৰ কিবা এটাতো কৰক যাৰ ফলত মানুহখিনিয়ে কষ্ট নাপায়। এনেও অসমৰ ৰাইজৰ যথেষ্ট সমস্যা লৈ মথাউৰি কাষত থকা মানুহবিলাকৰতো বহু বেছি সমস্যা থাকে। গতিকে তাৰ পাছত যদি এনেকৈ ধৰণে পানীয়ে তেখেতসকলক প্ৰত্যেক বছৰে এইটো কথা হৈ থাকে, তেনেহ'লে এবাৰ ভাবিবলগীয়া কথা হৈ পৰে যে তেওঁলোক কেনেকৈ ছাৰ্ভাইভ কৰিব, তেওঁলোক কেনেকৈ জীয়াই থাকিব। গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ সকলোকে, আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ যে যিসকলৰ সামৰ্থ্য আছে, যিসকলে পাৰে, মই এইটো কথা ক'ব নিবিচাৰোঁ যে বহুত কিবা কিবি দিয়ক, মই ক'ব নিবিচাৰোঁ সেইটো, কিন্তু যিসকলে পাৰে, যিসকলৰ সামৰ্থ্য আছে, যিসকলে অকণমান হ'লেও সহায় কৰিব পাৰে, ইজনে সিজনক সহায় কৰক। আৰু এই মুহূৰ্তত মই যদিও এই মুহূৰ্তত মই মাজুলীত নাই, মই এই মুহূৰ্তত গুৱাহাটীত আছোঁ, কিন্তু মই নিজেও যথেষ্ট সদায় অহৰহ চেষ্টা কৰোঁ যাতে মই মাজুলীৰ কাৰণে কিবা কৰিব পাৰোঁ, মাজুলীৰ প্ৰত্যেকজন বানপীড়িত ৰাইজৰ কাৰণে কিবা কৰিব পাৰোঁ। গতিকে মই সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ হাতজোৰকৈ যে যিসকল ব্যক্তিয়ে পাৰে, যিসকল ব্যক্তিৰ সামৰ্থ্য আছে, আৰু যিসকল ব্যক্তিয়ে ভাবে যে আমাৰ এই বাই ভনীসকল তেনেকৈ কষ্টত আছে, তেনেহ'লে যিমান সামৰ্থ্য পৰা যায়, মই এইটো কথা ক'ব কেতিয়াও নিবিচাৰোঁ যে বহু কিবা কিবি কৰক, অলপ সকলোৱে সহায় কৰক, ইজনে সিজনক সহায় কৰক। এই সময়কণ মানুহৰ জীৱনৰ আটাইতকৈ দুৰ্বিবহ সময় বুলি ক'ব বিচাৰোঁ মই, কাৰণ চকুৰ সন্মুখত যেতিয়া নিজৰ ঘৰখন উটি গুচি যাব, তেতিয়া কেনেকুৱা ধৰণৰ এটা অৱস্থা হয় বা কেনেকুৱা ধৰণৰ লাগে, কেনেকুৱা ধৰণৰ দিশহাৰা হৈ যায় মানুহবোৰ, সেইটো যোনে নাই দেখা সি কেতিয়াও বুজিব নোৱাৰে, সি কেতিয়াও কল্পনাও কৰিব নোৱাৰে। গতিকে মোৰ অনুৰোধ সকলোলৈকে, প্ৰত্যেকজন অসমবাসী ৰাইজে যেন এই মোৰ কথাটোত অকণমান হ'লেও সঁহাৰি জনায়, আৰু যিসকল বানপীড়িত ৰাইজ, ওচৰে পাজৰে থকা যিসকল ৰাইজ অকণকৈ সহায় কৰক, তেওঁলোকে যাতে নিজৰ জীৱনটো অকণমান আগুৱাই নিব পাৰে, সেই কথাটো চিন্তা কৰক। সকলোৱে আগবাঢ়ি আহক, আৰু সকলোৱে যাৰ সামৰ্থ্য আছে সকলোৱে অকণমান চবকে সহায় কৰক। মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও মোৰ কথাখিনিত সঁহাৰি জনাব। ধন্যবাদ।